হয় আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰী নিশাৰাণী শইকীয়াই দৰিদ্ৰতাক নেওচি তেওঁ সাফল্য বুটলিব সক্ষম হৈছে। যিহেতু মই তেওঁৰ উপস্থিত আছোঁ আৰু তেওঁৰ পৰা মনৰ কথা জানিব চেষ্টা কৰিম। প্ৰথমতে কেমেৰাৰ সহযোগ সমগ্ৰ পৰিৱেশ দেখিবলৈ অনুৰোধ কৰিছোঁ যে তাই এবাৰ ডিষ্টিংশ্যন সহ প্ৰথম বিভাগত তেওঁ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। যিহেতু মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম, যিহেতু ডিষ্টিংশ্যন সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, পিতৃয়ে কাঠমিস্ত্ৰী কৰে বুলি আমি জানিব পাৰিছোঁ, কি ক'ব? ভাল লাগিছে, ইমানখিনি মই ভাল এটা ৰিজাল্ট কৰিব পাৰিছোঁ। মা দেউতাৰ আশীৰ্বাদ আৰু লগতে পৰিয়ালৰ সকলো মানুহে যথেষ্ট সহায় কৰিছে। ছাৰ বাইদেউসকলেও যিমান পাৰে সিমান সহায় কৰিছে, কিতাপ পত্ৰৰ পৰা ধৰি যিমান পাৰে সিমান সহায় কৰিছে। ভাল লাগিছে। এতিয়া যিহেতু প্ৰথম বিভাগত উত্তীৰ্ণ হ'লা, এতিয়া কেনেকুৱা ধৰণৰ আগবাঢ়িব? কি আৰ্টছ নে ছায়েন্স নে কমাৰ্চ নে ক'ত কেনেকুৱা ধৰণে আগবাঢ়িব? মোৰ লক্ষ্য এজন ডক্তৰ হোৱাটো, তো এতিয়া ছায়েন্সতে পঢ়িম বুলি ভাবিছোঁ। ক'ত পঢ়াব? এইটো এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই। যিহেতু মাক আছে, মাকৰ পৰা চেষ্টা জানিব চেষ্টা কৰিম। যিহেতু ছোৱালীৰ সাফল্যত সকলো আনন্দিত আজি বহুত আনন্দিত। মই আনন্দিত, মোৰ পৰিয়ালৰ মানুহ সকলো আনন্দিত। আমি যিমানটো ভাবিছিলোঁ ৰিজাল্ট ভাল হ'ব, তেনেকুৱা এটা ৰিজাল্টেই কৰিছে। তথাপিতো আমি যিমানটো টিউশ্যন দিব লাগিছিলে বা সুবিধা দিব লাগিছিলে নোৱাৰিলোঁ, হ'লেও তাই নিজে কষ্ট কৰি ধুনীয়া ৰিজাল্ট কৰিছে। হয়, মই যদি পিতৃৰ পৰা জানিম, যিহেতু আপুনি এগৰাকী কাঠমিস্ত্ৰী বা ঘৰত মানে বিভিন্ন বস্তু বনায়, হয়, আৰু তাৰ লগতে আপুনি ছোৱালীজনীক এটা সাফল্য, কি ক'ব? ভাল লাগিছে আজিৰ দিনটোত। যথেষ্ট যিমানখিনি সুবিধা দিব লাগিছিলে হয়তো সিমানখিনি আমি নাই পৰা, তথাপি তাই নিজে পৰিশ্ৰম কৰিছে। সকলোৰে আপোনাসকলৰ ৰাইজৰ সকলোৰে, শিক্ষাগুৰুসকলৰ, আমাৰ পৰিয়ালৰ সকলোৰে শুভেচ্ছা আছিল, শুভকামনা দিছিল। সেই আশীৰ্বাদতে তাই আজি এটা ভাল জেগাত পাইছে। বহুত ভাল লাগিছে আজি। কেনেধৰণে আপুনি কি কাম কৰিছিলে? তাইক মাত্ৰ আমিতো পঢ়া শুনাত বহুত বেছিকৈ গুৰুত্ব দিবলৈ মই সুবিধা পোৱা নাছিলোঁ। খুব সীমিত সুবিধা। আপোনাৰ ক্লাছ 9ত থাকোঁতে মাত্ৰ 2 মাহ টিউশ্যন দিয়া হৈছিল। ক্লাছ 10ত থাকোঁতে এটাকৈ টিউশ্যন দিছিলোঁ। গোটেই বছৰটোৱে টিউশ্যন কৰিছিলে। মাত্ৰ এটা কোনোবা এটা ছায়েন্স বা মেথছত এনেকৈ, মেইনলি ছায়েন্স, মেথছ আৰু ইংলিছৰ টিউশ্যন কৰা হৈছিলে খুব কম পৰিমাণে। তেনেকৈ কৰিছিলে আৰু শিক্ষাগুৰুসকলে সহায় কৰিছে, সকলো সময়তে কৰে। আমাৰ আগৰ পৰাই মই এতিয়া মোৰ সন্মুখতে এজন আছে, আমাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। তেখেতসকলেও যথেষ্ট মৰম কৰিছিল তেওঁলোকৰ, বা এম ই স্কুল যিখন পঢ়িছিল তেওঁলোকে বহুত সহায় কৰিছে, মৰম কৰিছে, শুভেচ্ছা আছে তেওঁলোকৰ। সেইখিনিৰ পৰাই আজি এইটো জেগা পাইছে বুলি ভাবিছোঁ মই। হয়, এয়া আছিল নিশাৰাণীৰ দেউতাক, আৰু নিশাৰাণীৰ মন্তব্য শুনিব পালে যে তেওঁ যি দৰিদ্ৰতাক নেওচি তেওঁলোকে এক উজ্জ্বল নক্ষত্ৰ তৰা হয়। তেওঁলোকে তাই আজি মেট্ৰিকৰ যি পৰীক্ষাৰ ফলাফল তেওঁ উজ্বলি উঠিছে, আৰু তাইৰ লগতে পৰিয়ালৰ যথেষ্টখিনি কষ্ট কৰিছিলে, যাৰ ফলত আজি তাইৰ যি ৰিজাল্ট ভাল হ'বলৈ সক্ষম হৈছিল জানিবলৈ দিছে।